আজি দুপৰীয়া সাজ কলমৌ শাকৰ লগতে ৰান্ধো। আহকচোন তেতিয়াহ'লে মই কলমৌ শাক কেনেধৰণে ৰান্ধো আপোনালোককো দেখুৱাওঁ। কলমৌ শাকখিনি ভালদৰে কাটি লৈছোঁ, ধুই লৈছোঁ আৰু এটা কেৰাহী গৰম কৰি তাত অকণমান তেল আৰু জিৰা দি দিছোঁ আৰু আলু আৰু বুটখিনি তেলতে মই একেলগতে ভাজি লৈছোঁ। কাৰণ আলু আৰু বুটখিনি ভাজিবলৈ অকণমান সময় লাগে, যিহেতু শাক ভাজোঁতে বেছি টাইম নালাগে, সেইবাবে এইখিনি 50% মান ভাজি ল'ম। আৰু কলমৌ শাকৰ যিহেতু এটা ঔষধি গুণযুক্ত হয়, তাত কোনো ধৰণৰ মা মছলা ব্যৱহাৰ নকৰিলেও হয়, খালি তেল অকণমান বেছিকৈ দিব লাগে। আৰু বুটৰ লগত ৰান্ধি খালেতো বিৰাটেই ভাল লাগে। আপোনালোকে খাই ভাল পায়নে জনাব। আৰু আপোনালোকে কিহৰ লগত কলমৌ শাক খাই ভাল পায় কমেণ্ট কৰি জনাবচোন, আৰু ময়ো এবাৰ খাবলৈ ট্ৰাই কৰিম। আৰু আহকচোন আজি দুপৰীয়া সাজত মই কি ৰান্ধিলোঁ আপোনালোককো দেখুৱাওঁ। আজি দুপৰীয়া সাজত আছিলে মোৰ বইল দালি, স্কচ আৰু বিলাহী দি, লগতে আছিলে এয়া কলমৌ শাক, আলু আৰু বুট, লগতে এডোখৰ মাছ ফ্ৰাই আৰু আছিলে ঘৰতে বনোৱা জলকীয়া আচাৰ। আপোনালোকে এনেধৰণে খাই ভাল পায়নে জনাব। খাবলৈ বিৰাটেই সোৱাদৰ হয়। আৰু আজি দুপৰীয়া ভাতৰ প্লেটখন দেখিবলৈ কেনেকুৱা পালে জনাবলৈ একেবাৰেই নাপাহৰিব দেই। আৰু কলমৌ শাক আপোনালোকৰ প্ৰিয় হয়নে জনাবচোন। আৰু নতুন এটা ভিডিঅ' লৈ আপোনালোকক পুনৰ লগ পাম। আৰু যদি ভিডিঅ'টো চাই ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব। আজিলৈ আহিছোঁ।